আজি আমি প্ৰথম কুৱেশ্যনটো চাওঁ ইয়াতে আমাৰ কি বুলি কৈছে কোনো এক সাক্ষাৎকাৰ গ্ৰহণৰ বাবে চেয়াৰমেন গৰাকী ঠিক আছে চেয়াৰমেন গৰাকী কেইটা বজাত আহিলে 12:30 আমি যদি এডোখৰতে ঘড়ী এটা আমি অংকন কৰি লওঁ আঁকি লওঁ এইটো 12 1 2 3 4 5 6 7 8 9 10 আৰু 11 ঠিক আছে ইয়াতে আমাৰ 12টা বাজি কেই মিনিটত আহিলে 12:30 বুলি দিছে ইয়াত ঠিক আছে 12:30 বুলি দি থোৱা আছে 12:30 বজাৰ 10 মিনিট আগেই 10 মিনিট আগত হ'ব লাগিলে কি হ'ব এই 4টো সময়ত আহিলে ঠিক আছে এইটো সময়ত কোন আহিলে চেয়াৰমেন গৰাকী আহিলে আৰু আগেই যদি আহিলে তেতিয়াহ'লে চেয়াৰমেন গৰাকীয়ে প্ৰৱেশ কৰিলে এইটো ঠিক আছে চেয়াৰমেন গৰাকী এমডিতকৈ 20 মিনিট আগেই আহিলে 20 মিনিট আগেই আহিলে 20 মিনিট আগেই আহিব লাগিলে সি দেৰিকৈ আহিছে কেই মিনিট দেৰিকৈ আহিছে 20 মিনিট দেৰিকৈ আহিছে 5 10 15 20 এইটোত আহিলে কোন আহিলে এই 8 নম্বৰটোত আহিলে এমডি ঠিক আছে এমডি আহিলে এইটোত আমাৰ চেয়াৰমেন আহিলে ঠিক আছে চেয়াৰমেন আহিলে তেতিয়াহ'লে আকৌ এটা কথা ক'লে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিলে আকৌ এমডি গৰাকী সাক্ষাৎকাৰৰ নিৰ্ধাৰিত সময়তকৈ 30 মিনিট পলমকৈ আহিলে পলমকৈ মানে সময়টো পাৰ হৈ যোৱাৰ পিছত আহিছে পাৰ হৈ যোৱাৰ পিছত যদি আমি উল্টাকৈ ঘূৰাই দিওঁ ঘড়ীটো কিমান ঘূৰাব লাগিব 30 মিনিট ঘূৰাব লাগিব 8 এডোখৰ পৰা এডোখৰলৈকে 10 মিনিট হ'ল আকৌ এইটো 10 20 হৈ গ'ল আৰু এডোখৰ পৰা এডোখৰলৈকে 30 হৈ গ'ল এতিয়া কোনটোত সময়ত আহিব লাগিছিল ই 12:10 আহিব লাগিছিল ঠিক আছে এতিয়া আহিলে কেইটা বজাত আহিলে 12:40 তেতিয়া আমাৰ কেই মিনিট পলম হৈ গ'ল 30 মিনিট পলম হ'ল ঠিক আছে এতিয়া সাক্ষাৎকাৰৰ নিৰ্ধাৰিত সময়টো আছিল কিমান আছিল এইটো 12:10 ঠিক আছে ডিটো আমাৰ ইয়াতে শুদ্ধ আনসাৰ হ'ব তাৰ পিছতলৈ যাওঁ তাৰ পিছতত কৈছে 2 6 18 আৰু 54 এই অনুক্ৰমটোৰ অষ্টম ৰাশিটো লিখা কৈছে ইয়াতে আমাৰ কেইটা ৰাশি দি থোৱা আছে এটা দি থোৱা আছে দুটা তিনিটা আৰু চাৰিটা দি থোৱা আছে 5 6 7 8 8 নম্বৰটো লিখিব লাগিব আৰু তাৰ আগতে আমি চাব লাগিব যে এইটোৰ পৰা এইটো পাওঁতে আমাৰ কি ফৰ্মুলা বা সূত্ৰ হৈছে কিবা পূৰণ কৰিছে নে যোগ কৰিছে নে বিয়োগ কৰিছে ঠিক আছে এতিয়া আমি ডাঙৰ হৈ গৈছে মানে হয় পূৰণ নহয় যোগ ঠিক আছে আমি তেনেকেই গম পাব লাগিব এতিয়া আৰু 2টোৰ পৰা 6 পাবলৈ কি ইয়াৰ মাজত আছে এতিয়া আমাৰ যোগ কৰিবলৈ হ'লে আমাৰ বহুত বাঢ়ি গৈছে ঠিক আছে যোগ কৰিলে আমি নাপাবও পাৰোঁ ঠিক আছে তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াতে পূৰণ কৰি চাওঁ 2 লগত কি পূৰণ কৰিলে 6 হয় 2 লগত আমি 3 পূৰণ কৰি চাইছোঁ 6 হৈছে 6 লগত আকৌ 3 পূৰণ কৰিলোঁ কিমান হৈছে 18 হৈছে আমি তেনেকৈ ধৰণেই চাম ঠিক আছে এতিয়া আমাৰ ইয়াতে কেইটা অংক ইয়াতে আমি পালোঁ 2 6 18 আছে আৰু 54 আছে এইবিলাক আমাৰ 4টা আছে ঠিক আছে আৰু 5 নম্বৰটো এডোখৰত আহিব 6 নম্বৰ 7 নম্বৰ এডোখৰত আহিব আমাৰ আনসাৰ ঠিক আছে এইটো যদি আমি ধৰি লওঁ 1 2 3 4 5 6 7 8 অষ্টম নম্বৰটো ঠিক আছে অষ্টমটো আমি উলিয়াব লাগিব এতিয়া আমি ইয়াত লগত 3 পূৰণ কৰি গ'লে হৈ গ'ল ইয়াৰ লগত আমি 3 পূৰণ কৰিম ঠিক আছে 3 পূৰণ কৰিম কিমান পাম 3 4 গুণ 12 2 উকলিলে 1 3 5 গুণ 15 একে 16 ঠিক আছে আকৌ ইয়াৰ লগত আমি কি পূৰণ কৰিম 3 পূৰণ কৰিম কিমান পাম 3 2 গুণ 6 6 3 গুণ 18 উকলিলে 1 18 8টো পাতি লৈছোঁ উকলিলে 1 3 গুণ 3 উকলাইকে 4 ঠিক আছে আকৌ আমি কি কৰিম ইনটু 3 কৰিম 6 3 গুণ 18 8 উকলিলে 1 8 3 24 একে 25 5 উকলিলে 2 3 4 গুণ 12 13 14 ঠিক আছে 13 14 ওলাই গ'ল তাৰপিছত আকৌ আমি 3 এটা ইনটু কৰিম ঠিক আছে 8 3 গুণ 24 24 4 উকলিলে 2 15 16 17 7 উকলিলে 17 7 উকলিলে 1 3 4 গুণ 12 উকলাইকে 13 3 আকৌ উকলিলে 1 3 গুণ 3 উকলাইকে 4 ঠিক আছে 4 3 7 4 4 3 7 4 4 3 7 4 4 3 7 4 তেতিয়াহ'লে অপশ্যন নাম্বাৰ বিটো আমাৰ কাৰণে কাৰেক্ট হ'ব এনেধৰণে আমি এনে অনুক্ৰমত থকা ৰাশিবিলাক উলিয়াব পাৰোঁ এতিয়া অষ্টম নাম্বাৰ বুলি কৈছে সেইটো কাৰণে আমি 8 প্লেছৰ যোনটো সংখ্যা আছে সেইটো আমি ল'ব লাগিব ঠিক আছে আমি এনেকৈ ডাইৰেক্ট এইটো পাতি দিলেও নহ'ব ইয়াত আমাৰ ৰাশিকেইটা ডাঙৰ আছে অষ্টম নাম্বাৰটো কোনটো হ'ব 4 3 7 4 ঠিক আছে এইটো আমাৰ শুদ্ধ আনসাৰ হৈ গ'ল তাৰ পিছৰটো
ওকে আমি নেক্সট কুৱেশ্যনলৈ আহিলোঁ ইয়াতে আমাৰ কৈছে কোনো দুটা সংখ্যা তৃতীয় সংখ্যাটোতকৈ ক্ৰমে 20% আৰু 50% ডাঙৰ তে সংখ্যা দুটাৰ অনুপাত উলিয়াবলৈ কৈছে ঠিক আছে আমি ধৰি লৈছোঁ সংখ্যা কেইটা এটা দুটা তিনিটা আছে এইটো প্ৰথম দ্বিতীয় আৰু তৃতীয় ঠিক আছে তেতিয়াহ'লে আমি উলিয়াবগৈ লাগে কি ইয়াত উলিয়াবগৈ লাগে x/y ঠিক আছে এইটো আমাৰ x/y কে ওলাবগৈ হ'ল এতিয়া আমাৰ জেডৰ আৰু এক্সৰ মাজৰ সম্পৰ্ক কি বুলি কৈছে প্ৰথম সংখ্যাটো তৃতীয় সংখ্যাটো কোনটো জেডতকৈ কিমান শতাংশ ডাঙৰ 20% ডাঙৰ তেতিয়াহ'লে আমি কেনেকৈ ধৰণে লিখিম এইটো x = কি হ'ব জেডটো হয় আৰু ইয়াৰ লগত ডাঙৰ বুলি কোৱাৰ কাৰণে যোগটো দি পেনি সেইটোতকৈ কিমান ডাঙৰ আৰু সি নিজতকৈ তৃতীয় সংখ্যাটোতকৈ সি 20% ডাঙৰ ঠিক আছে তাৰ এডোখৰত আহিব z × 20% ঠিক আছে পাৰ্চেণ্টেজটো নিদিলে নহ'ব আমাৰ অংকটো ভুল ওলাবগৈ পাৰে ঠিক আছে আকৌ এইফালে y লগত সম্পৰ্ক ঠিক তেনেধৰণে লিখিম z প্লাছ এতিয়া জেডৰ লগত জেডতকৈ কিমান ডাঙৰ এইটো ইনটু ঠিক আছে 50% সি তাতকৈ ডাঙৰ হৈ গ'লগৈ ঠিক আছে এতিয়া আমি ইয়াতে ধৰিলোঁ z আৰু প্লাছ দিলোঁ এইফালে আমি দি দিব লাগিব এই যোনটো ডিভাইড আছে কি আছে আমাৰ পাৰ্চেণ্টেজ চিনটো আছে এই পাৰ্চেণ্টেজটো আমি 100 কৰি দিলোঁ আৰু এইফালে 20z লিখি দিলোঁ ঠিক আছে 20z × 20 মানে 20z ঠিক আছে এনেকৈ ধৰণে আমি লিখি দিলোঁ আৰু এইফালেও আমি ঠিক সেইদৰে লিখিম এইটো জেডটো ইয়াত নাই ইয়াৰ লগত লাগি থকা নাই তললৈ নাই অহা ইয়াতে 100 আহি গ'ল তাৰপিছত এইফালে 50z ঠিক আছে এইফালে 50 লগত ইনটু হৈ আছে 50z এইটো 50 হ'ল আৰু এইফালে আমি দুইটা একেলগতে কৰি গৈছোঁ যাতে একো খেলি মেলি নহয় ঠিক আছে ইয়াতে যদি আমি এনেকৈ লৈ লওঁ ইয়াৰ তলতটো একো নাই ঠিক আছে আমাৰ ইয়াৰ ডিনমিনেটৰ একো নাই তেতিয়াহ'লে আমি গোটেইটো যদি ডিনমিনেটৰ লৈ যাওঁ এইটো কি হৈ যাব ইয়াৰ লগত লাগি যাবগৈ তেতিয়াহ'লে এইটো ইয়াৰ লগত লাগিলে কি হৈ যাবগৈ 100z হৈ গ'ল 100z প্লাছ 20z হ'ল আৰু ঠিক সেইদৰে ইয়াতে আমাৰ কি হ'ল তলত 100 পালোঁ আৰু ওপৰত কি হৈছে 100 × 20 এইফালে 100টা z আৰু এইফালে 20টা z মুঠতে কেইটা z হ'ল 120টা z হৈ গ'ল ঠিক আছে ঠিক সেইদৰে আমাৰ এইফালেও আমি যদি ভাবোঁ তেনেকৈ ধৰণে এইফালে 100z ঠিক আছে প্লাছ 50z এতিয়া এইফালে আমাৰ কিমান হৈ গ'ল 150z/100 ঠিক আছে এইটো আমাৰ x yটো ওলাই গ'ল x আৰু y মানটো ওলাই গ'ল এতিয়া আমি ইয়াত বহাই দিম ইয়াত বহাবলৈ হ'লে কি হ'ব এইটো xৰ মানটো ওপৰত বহাই দিম xৰ মানটো ওপৰত বহাবলৈ হ'লে 120z/100 ঠিক আছে আৰু এই তলত y মানটো বহাম y মানটো কিমান আছে 150z/100 ঠিক আছে এইটোকে আমি এই দীঘল যোনডাল আছে মেইন আমাৰ ডিভাইডডাল আছে সেই মেইন ডিভাইডডাল আমি কি কৰি পেলাম ইনটু কৰি পেলাম ঠিক আছে ইনটু কৰিব লাগিলে কি হয় আমি চাম ইয়াত আমাৰ xৰ ঠাইত কি আছে এইটো হৈ গ'ল y ঠিক আছে xটো বহাই ল'ম xত কি আছে 120z আছে আৰু এইফালে কিমান আছে 100 আছে হৈ গ'ল এইডাল যদি আমি ইনটু কৰি দিওঁ তেতিয়াহ'লে তলৰ যোনটো নিউমাৰেটৰ আছে সেইটো উল্টি যাব ৰেচিপ্ৰকেল আমি প্ৰতিক্ৰম লিখিব লাগিব ইয়াতে আমাৰ 150z/100 আছে সেইটোকে আমি উল্টাই দিব লাগিলে কি হৈ যাব 100/150z এনেকৈ আমি এডাল ডিভাইড আৰু এই ডিভাইডডাল যদি ইনটু কৰি দিওঁ তেতিয়াহ'লে কি হৈ যাব এই তলৰ যোনটো থাকিব সেইটো উল্টি যাব ঠিক আছে এইটো উল্টি গ'লে কি হৈ গ'ল ওপৰত 100টো ওপৰলৈ আহি গ'ল 150zটো ক'লৈ আহি গ'ল তললৈ আহি গ'ল ঠিক আছে এতিয়া আমি কটাকটি কৰিব পাৰোঁ এনেকৈ ইনটু হৈ থাকিব লাগিলে ইয়াৰ দুটা শূন্য গুচি গ'ল ঠিক আছে এইটো z তলৰ z ওপৰৰ z গুচি গ'ল ইয়াৰ পিছৰ শূন্য গুচি গ'ল আমি এই তলত আৰু এবাৰ পাতি লওঁ সংখ্যাকেইটা কি থাকিলে ওপৰত থাকিলে 12 থাকিলে আৰু একোৱে নাই 1ৰ লগত ইনটু কৰিব লাগিলেতো 12 12 × 12 হয় আৰু এইফালে 15 × 15 হ'ল ঠিক আছে এইফালে 15 থাকিলে আৰু এইটো 15টো আমাৰ তলত পাতি দিলোঁ এতিয়া আমাৰ এই দুইটাকে এটা কমন সংখ্যা যায় সেইটো হৈ গৈছে কিমানে যাব 3 যাব ঠিক আছে 3 কিমান গুণ 12 হৈ যাব 3 4 গুণ 12 আৰু 3 কিমান গুণ 15 হৈ যাব 3 5 গুণ 15 এতিয়া আমি পাই গ'লোঁ এতিয়া 4/5 ঠিক আছে সেইটোকে আমি এনেকৈ ধৰণে লিখিব পাৰোঁ 4:5 ঠিক আছে 4:5 আমাৰ ক'ত আছে 4:5 এইটো আমাৰ চিট আছে ঠিক আছে এনেকৈ ধৰণে আমি এইটো উত্তৰ উলিয়াব পাৰোঁ আপোনালোকে প্ৰেক্টিছ কৰিব লাগিলে ইয়াতে টাইমটো কমকৈ খটাব পাৰিব ঠিক আছে এনেকৈ ধৰণে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে তাৰ পিছৰটো আমাৰ এইটো একেবাৰে অংকটো দেখিয়ে উজুৰ নিচিনাই লাগিছে ওকে আমাৰ নেক্সট কুৱেশ্যনটো ইয়াতে আমাৰ দিলে 4000 মূলধনৰ শতকৰা বছৰি 20% সৰল সুতত 18 মাহৰ সুত হৈছে ঠিক আছে ইয়াতে আমাৰ যোনটো মূলধন দিছে কেপিটেল ঠিক আছে ইয়াতে আমাৰ কেপিটেলটো কিমান দি দিছে 4000 টকাৰ আৰু বছৰি আমাৰ সুত কিমান দিব লাগিব আমাৰ ইয়াতে পি বুলি যদি ধৰোঁ পিটো হৈ গ'ল আমাৰ 4000 ঠিক আছে এইটো আমাৰ ৰুপি চাইন টকা 4000 টকা আৰু ইয়াতে আমাৰ বছৰি এইটো যোনটো এইটো আমাৰ পাৰ্চেণ্টেজ ঠিক আছে
এইটো আমাৰ ৰেট অফ ইণ্টাৰেষ্টটো হৈ গ'ল আমাৰ কিমান 12 ঠিক আছে আৰু এইফালে আমাৰ কি থাকিলে এইফালে আমাৰ থাকিলে টাইমটো দি দিছে ইয়াত মাহত দিলে আমি ইয়াত আমাৰ যোনটো ৰেট অফ ইণ্টাৰেষ্ট আছে বা শতকৰা হাৰটো আছে সেইটো হাৰটো বছৰি বুলি কৈছে ঠিক আছে বছৰি বুলি ক'ব লাগিলে আমাৰ ইয়াত এই মাহটো আমি কিহলে নি ল'ব লাগিব বছৰলৈ নি ল'ব মাহটো এতিয়া বছৰলৈ কেনেকৈ নিম আমি ইয়াতে 18 মান্থ বুলি লিখিছোঁ ঠিক আছে এইটো 18 মান্থটো কেনেকৈ আমি নিম 18/12 কৰি নিম এটা বছৰত কেইটা মাহ থাকে 12টা মাহ ঠিক আছে সেইটো কাৰণে আমি 12 ডিভাইড কৰিব লাগিব এতিয়া আমি 12 ডিভাইড কৰি দিওঁ 12 এগুণ 12 ঠিক আছে এইফালে আমাৰ থাকিলে 6 থাকিলে 6 আৰু এইফালে পইণ্ট দি দিয়াৰ লগে লগে সেইটো সৰু হৈ যোৱাৰ লগে লগে পইণ্ট দি দিব লাগিব পইণ্ট দি দিব লাগিলে 0 হৈ গ'ল আৰু এইফালে কিমান হৈ গ'ল 60 হৈ গ'ল 12 12 5 গুণ কিমান হৈ গ'ল 60 ঠিক আছে এইফালে আমি কিমান পালোঁ 1.5 এইটো 1.5টো আমি কি লিখিম 1.5টো আমি ইয়েৰত লিখিম ঠিক আছে এইটো আমাৰ টাইমত আহি গ'ল এতিয়া আমাৰ সূত্ৰটো মতে আমি কি উলিয়াব লাগিব সুত উলিয়াব লাগিব ঠিক আছে ইণ্টাৰেষ্ট উলিয়াব লাগে কি উলিয়াব লাগে ইণ্টাৰেষ্ট আৰু সৰল সুতৰ যোনটো সূত্ৰ আছে সেইটো PRT ডিভাইডেড বাই 100 ঠিক আছে এইটো আমাৰ সূত্ৰ আমি ইয়াত পাৰ্চেণ্টেজত বহাবলৈ নাই ইয়াত আমি 12তে বহাম আৰু ঠিক আছে পাৰ্চেণ্টেজটোৱে আমাৰ এইটো 100 পাৰ্চেণ্টেজটোৰ কাৰণে আহিছে তেতিয়াহ'লে আমাৰ ইয়াত কি আহিব 4000 কেইটা আহিলে আমাৰ 3টা আহিলে আৰু ইনটু R মানে কিমান 12 ইনটু আকৌ এইফালে T মানে কিমান আহিছে 1.5 ঠিক আছে ইয়াৰ পৰা যদি পইণ্টটো আঁতৰাই দিওঁ ঠিক আছে এটা কথা ইয়াতে মই কৈ দিছোঁ ইয়াৰ পৰা যদি পইণ্টটো আঁতৰাই দিওঁ এইটোকে আমি এনেকৈ ধৰণেও লিখিব পাৰোঁ 15/10 হিচাপেও লিখিব পাৰোঁ ঠিক আছে এতিয়া যদি 15/10 হিচাপে লিখোঁ তেতিয়াহ'লে আমাৰ এইটো কিমান আহি যাব তললৈ 10টো আহিব ঠিক আছে ই যিহেতু তলতে আছে তললৈ আহিব আৰু ওপৰত থকাটো ওপৰতে থাকিব ঠিক আছে আৰু তলত অলৰেডি কিমান আছে সূত্ৰমতে আহিছে 100টো দি দিছোঁ ঠিক আছে ইয়াতে এটা দুটা 3টা শূন্য তলৰ কাটিলোঁ ওপৰত 3টা শূন্য কাটিলোঁ এতিয়া ওপৰখিনি পূৰণ কৰি দিলে হৈ গ'ল আৰু ঠিক আছে এতিয়া আমি অকণমান উজু হ'বলৈ এনেকৈ ধৰণে কৰোঁ 4 আৰু 15 পূৰণ কৰি লওঁ 4 15 আমাৰ কিমান হৈ গ'ল 4 15 আমাৰ হৈ গ'ল 60 আৰু 60ৰ লগত যদি 12 কৰি দিওঁ ঠিক আছে আমাৰ 12 আৰু 6 কৰি দিব লাগিলে 70 কিমান আহিলে 2 আহিলে 72 আৰু এইফালে 0 এটা আহিলে কাৰণ এইফালে 60 আছিলে 6 নাছিলে ঠিক আছে সেইটো কাৰণে আমাৰ এইটো কিমান আহি গ'ল 7 আমাৰ 720 আমাৰ ক'ত আছে আমাৰ যদি চাওঁ আমাৰ বি অপশ্যনত 720 টকা আছে তেতিয়াহ'লে আমাৰ 18 মাহৰ পিছত সুত হ'বগৈ 720 টকা এই গোটেইটো মূলধনৰ ওপৰত ঠিক আছে এনেকৈ ধৰণে আমি এইটো অংক কৰিব পাৰোঁ তাৰ পিছৰলৈ আমি যাওঁ শেষৰটো কুৱেশ্যন আমাৰ কি বুলি ক'লে কোনো এক সংখ্যাক যদি 893 ঠিক আছে 893 হৰণ কৰি ভাগে কিমান পোৱা গৈছে 193 পোৱা গৈছে একেটা সংখ্যাকে 777 হৰণ কৰিলে পোৱা ভাগশেষ হৈছে ঠিক আছে ভাগশেষটো উলিয়াব লাগিব এতিয়া আমি প্ৰথমতে চাওঁ এইটো হৰণ কৰিলে কিমান থাকে ঠিক আছে তাৰপিছত আকৌ এইটোৱে কাক কৰিম হৰণ এইটোক কৰিম ঠিক আছে এতিয়া প্ৰথমটোক যদি আমি এই দুইটাই হৰণ কৰিছে সেইটো কাৰণে আমি ইয়াক হৰণ কৰি ল'ব লাগিব এইটোৱে যায় নে নাযায় চাই লওঁ ঠিক আছে আমাৰ ইয়াতে কিমান আছে 893 আছে ইয়াক আমি হৰণ কৰিলোঁ কিমানে 47 হৰণ কৰিলোঁ ঠিক আছে 47 আৰু ইয়াত 47 থকাৰ লগে লগে প্ৰথমবাৰটো একেই গ'ল 47 দি দিলোঁ 47 দিলে লগে 3 থাকিলে আৰু এইফালে কিমান 9 পৰা 7 গ'লে থাকিলে 2 8 পৰা 4 গ'লে থাকিল 4 ঠিক আছে আকৌ 47 আমাৰ 10 তো নাযায় 9 যাব 9 আমি যোৱাব লাগিলে কিমান বাৰ যাব 63 তাৰপিছত আমাৰ এইফালে 36 6 আমাৰ 42 ঠিক আছে এইফালে 9 গ'ল কিমান গ'ল 4 2 3 একেবাৰে গুচি গ'ল তাৰপিছত আমাৰ কি থাকিলে এইফালে আমাৰ 193 থাকিলে ডিভাইডেড বাই 47 কৰোঁ আমাৰ 47 কেইবাৰ যায় আমি চাওঁ এইটো আমাৰ যিহেতু এইটো 50ৰ ওচৰা-ওচৰি 450 আমাৰ 200 তেতিয়া 200ৰ ওচৰা-ওচৰি এইটো হয়নে নহয় তেতিয়াহ'লে আমি এনেকৈ ধৰণে ভাবিব পাৰোঁ এইডোখৰত আমি 4 দি চাব পাৰোঁ 7 4 গুণ 28 ঠিক আছে 8 বহি গ'ল আমাৰ 4 গুণ 16 17 18 ঠিক আছে এইটোৱে আমাৰ ওচৰৰ আটাইতকৈ হ'ব 4 বহাই দিলোঁ এইফালে 188 আহিল ঠিক আছে এইফালৰ পৰা আমি এতিয়া ধাৰ কৰিব লাগিব বিয়োগ এইফালে আমাৰ 13 হৈ গ'ল 13ৰ পৰা 8 গুচি যাব লাগিলে থাকিলে আমাৰ 5 আৰু এইফালে 8 পৰা 8 গ'ল 0 1 পৰা 1 গ'ল 0 ঠিক আছে আমাৰ ভাগে কিমান লাগল 5 তেতিয়াহ'লে আমাৰ ভাগে কিমান থাকিব ইয়াতে আমাৰ অপশ্যনটো কোনটো শুদ্ধ হ'ব চিটো শুদ্ধ হ'ব ঠিক আছে এনেধৰণে কৰিব লাগিলে আপোনালোকে অতি সহজে উত্তৰবিলাক উলিয়াব পাৰিব ওকে আজিৰ ভিডিঅ'ত ইমানেই যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি প্ৰথমবাৰৰ বাবে আহিছে এই চেনেললৈ ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ